গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি বুধবাৰ 2025 মাৰ্চ মাহৰ 26 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 12 তাৰিখ। আজি তিথি দ্বাদশী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 5:25 আৰু সূৰ্য অস্ত যাব 5:33। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে জীৱনসংগীৰ সুখৰ কাৰক হৈ উঠিব। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে, যি আপোনাক আৰ্থিক লাভ দিব পাৰে। আপুনি নিজৰ ঘৰখনত কিছু ধনাত্মক পৰিৱৰ্তন আনিব লাগিব। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হ'ব পাৰে আৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে। দিনৰ শেষত অধিক চিন্তিত নহ'ব আৰু বিশ্ৰাম কৰক। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। কৰ্ম কাণ্ড পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। জীৱনসংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে, যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে। যিমান দূৰ সম্ভৱ বগা কাপোৰ পিন্ধক। যেতিয়া প্ৰেমিকাক লগ কৰিব যায়, এনে কৰিলে এটা সুখময় প্ৰেম জীৱন লাভ কৰিব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শিশু আপোনাৰ সন্ধিয়াৰ সুখৰ মাজত অধিক চমক আনিব। ভাগৰুৱা আৰু হতাশাৰে ভৰা দিনবোৰক সামৰণি মৰাৰ দিন আহি গৈছে। তাৰ বাবে আপুনি এক নৈশ ভোজনৰ আয়োজন কৰা উচিত। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ আত্মীয়ক বেয়া ব্যৱহাৰ নকৰিব। আপোনাৰ এনেকুৱা ব্যৱহাৰ আপোনাৰ পৰিকল্পনাক দুখ দিব পাৰে। আনকি সম্বন্ধতো দূৰত্ব আহি যাব পাৰে। আজি আপোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। বহুত বিখ্যাত ব্যক্তিৰ লগত উঠা বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তাসমূহত বহুত অৰিহণা লাভ কৰিব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজনে আপোনাৰ সহায় কৰিব পাৰে। আজি আপুনি জীৱনসংগীৰ লগত ৰোমান্টিকভাৱে কটাব পাৰে। এনেকৈ দুয়োজনৰে সম্বন্ধ অধিক শক্তিশালী হ'ব। ধাতুৰ 4টা টুকুৰা বহমান পানীত প্ৰবাহিত কৰিলে পাৰিবাৰিক জীৱনত সুখ প্ৰাপ্তি হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে, কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব, মানে খৰচ হ'ব নিদিব। ঘৰৰ সদস্যৰ লগত মিলি আজি কিবা বেলেগ ধৰণৰ ৰোমাঞ্চকৰ কিবা এটা কৰক। প্ৰেম এক পবিত্ৰ সম্পৰ্ক। ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। অফিচত কোনোবা বিশেষ ব্যক্তিৰ লগত আপোনাৰ দেখা হ'ব পাৰে। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামক সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ'ব পাৰে। জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। স্মৰণীয় প্ৰেম জীৱনৰ বাবে যিকোনো প্ৰকাৰৰ খাদ্যবস্তু খুৱাওক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ অন্যৰ ইচ্ছাৰ লগত আপোনাৰ ইচ্ছা মনত ৰাখিবলৈ গৈ গণ্ডগোলৰ সৃষ্টি নকৰিব। সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰিব। যিসকল লোকে ক'ৰবাত বিনিয়োগ কৰি থৈছিল, আজিৰ দিনটোত আপোনাৰ আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে। জীৱনসংগী আপোনাৰ বহুত যত্ন ল'ব। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। কেৰিয়াৰৰ লগত জড়িত নিৰ্ণয় নিজে কৰক। পিছত হোৱা এই লাভবোৰ আপুনি লাভ কৰিব। চন্দ্ৰমাৰ স্থিতিক লক্ষ্য কৰি ক'ব পাৰি যে আজি আপোনাৰ বহুত খালী সময় হাতত থাকিব, কিন্তু তথাপিও আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছিল। আপোনাৰ জীৱন লগৰী সঁচাকৈ আপোনাৰ বাবে দেৱদূতৰ দৰে। আজি এই কথা আপুনি অনুভৱ কৰিব। সুগন্ধিত বস্তুৰ প্ৰয়োগ কৰিলে স্বাস্থ্যৰ পক্ষে লাভ হ'ব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ উন্নত মানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। যিসকলে আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল, আজি সেই ঋণ তেখেতসকলে কিবা প্ৰকাৰে হ'লেও ঘূৰাবলগীয়া হ'ব পাৰে। পাৰিবাৰিক সমস্যাসমূহৰ সমাধান উলিয়াবৰ বাবে আপোনাৰ শিশুসুলভ ব্যৱহাৰে ডাঙৰ অৰিহণা আগবঢ়াব। বেলেগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়মবোৰৰ ব্যৱহাৰ কৰক, যিবোৰ আপুনি আগতীয়াকৈ ভাবি থৈ দিছে। যিসকল লোকক ঘৰৰ মানুহে অনবৰতে অভিযোগ দিয়ে যে তেখেতে তেওঁলোকক পৰ্যাপ্ত সময় নিদিয়ে, তেনে লোকে অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব।
কিন্তু অধিক কাম হোৱা বাবে তেখেতে সময় দিব নোৱাৰিব। আত্মীয়সমূহক লৈ আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। ভগৱান বিষ্ণুৰ মৎস্য অৱতাৰৰ কথা পঢ়িলে প্ৰেম জীৱনত সফল আৰু মধুৰ হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য ভালে থাকিব। জীৱনসংগীৰ শাৰীৰিক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হ'ব পাৰে, কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। আপোনাৰ পত্নী বা গিৰিয়েকৰ লগত পিকনিক যোৱাৰ বাবে আজি বহুত ধুনীয়া দিন। এই দিনটো আপোনাৰ মন ভাল কৰাৰ লগতে দুয়োজনৰ মাজত থকা মতভেদ দূৰ কৰিব। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰৰ ঔষধ, এই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। নিজৰ উদ্দেশ্যৰ দিশে শান্তিৰে আগবাঢ়ি থাকক আৰু সফলতা প্ৰাপ্ত হ'লেহে নিজৰ উদ্দেশ্য অন্যৰ আগত প্ৰকাশ কৰিব। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। যদি অলপ চেষ্টা কৰা যায় তেন্তে আপোনাৰ জীৱনসংগীৰ লগত আজিৰ দিনটো বহুত ৰোমান্টিক ধৰণে অতিবাহিত হ'ব পাৰে। বিশেষভাৱে সক্ষম আৰু প্ৰতিবন্ধী ব্যক্তিসমূহৰ প্ৰতি সহায়ৰ হাত আগবঢ়ালে আৰু সিহঁতৰ সমস্যাসমূহ অনুভৱ কৰিব পাৰিলে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি নিশ্চিত। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক অসুস্থতা ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰিব। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল, আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। বিপদৰ সময়ত পৰিয়ালৰ পৰা আপুনি সহায় আৰু পৰামৰ্শ লাভ কৰিব। আপুনি অন্যক লক্ষ্য কৰি বহুত কিছু শিক্ষা আহৰণ কৰিব পাৰে। এয়া আপোনাৰ আত্মবিশ্বাসক শক্তিশালী কৰি তুলিবৰ বাবে বহুত প্ৰয়োজনীয়। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। ছাত্ৰ ছাত্ৰী আজিৰ কাম কাইলৈ পেলাই নথব। যেতিয়াই খালী সময় পাব তেতিয়াই কামখিনি পূৰা কৰি ল'ব। এইটো আপোনাৰ বাবেই হিতকৰ। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষীকৰণ কৰিব পাৰে। আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে। যদি সম্ভৱপৰ হয় তেন্তে আহাৰ গ্ৰহণ কৰা সময়ত সোণৰ চামুচ ব্যৱহাৰ কৰক। এনে কৰিলে কৰ্মজীৱনত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মাজৰ কিছুমানক আজি গুৰুত্বপূৰ্ণ নিৰ্ণয় ল'ব লগা হ'ব পাৰে, যাৰ ফলত আপুনি হতাশগ্ৰস্ত আৰু চিন্তিত হ'ব পাৰে। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব। এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব। প্ৰেম, মিলাপ্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হ'ব। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। যি নিজৰ কামক লৈ একাগ্ৰ হ'ব, সিহঁতে পুৰস্কাৰ লাভ কৰাৰ লগতে লাভান্বিত হ'ব। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিবও পাহৰিব। অন্যৰ হস্তক্ষেপ আপোনাৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। কুষ্ঠৰোগীৰ আৰু মুকবধিৰ লোকৰ সেৱা কৰক আৰু সিহঁতক যিমান পাৰে সহায় কৰক। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিতৰ দৰে দেখিব, কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব। বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। এনেকুৱা মানুহৰ পৰা দূৰত থাকক, যাৰ বেয়া অভ্যাস আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। অফিচত প্ৰত্যেক বস্তু আজি ভাল লাগিব। গোটেই দিন আপোনাৰ মন ভালে থাকিব। নিজৰ মনত নিয়ন্ত্ৰণ কৰা শিকক, কিয়নো বহুত সময়ত আপোনাৰ মনৰ শুনি আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰি দিয়ে। আপুনিও আজি এনেকুৱা কিবা কৰিব পাৰে। ওচৰ চুবুৰীয়াই আপোনাৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰাৰ চেষ্টা কৰিব পাৰে, কিন্তু আপুনি আৰু আপোনাৰ জীৱনসংগীৰ মাজত সম্পৰ্ক বহুত শক্তিশালী। সেইবাবে এই সম্পৰ্ক ভঙাটো সহজ নহ'ব। ৰঙা খাৰু আৰু ৰঙা বস্ত্ৰ কন্যাক দান কৰিলে আপোনাৰ আৰ্থিক স্থিতিত উন্নতি হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব।
আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হ'ব পাৰে। সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক, যাৰ ফলত আপোনাৰ বহুত সমস্যা সমাধান হ'ব। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনীহা পৰিহাৰ কৰক। আজি সেই কাপোৰ নিপিন্ধিব যি কাপোৰ আপোনাৰ প্ৰিয়জনৰ পচন্দৰ নহয়, নহ'লে আপোনাৰ প্ৰিয়জনে দুখ পাব পাৰে। প্ৰতিযোগিতাত আগবাঢ়ি থাকিবৰ বাবে ব্যৱসায়ীসকলক নতুন যোজনা আৰু ৰণনীতিত কাম কৰাৰ প্ৰয়োজন আছে। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পছন্দ কৰিব, যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। তেখেতৰ জন্মদিন পাহৰি যোৱা বাবে আপোনাৰ আৰু জীৱনসংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে, কিন্তু অন্তত সকলো বাকবিতণ্ডতা ভাল হৈ যাব। আৰ্থিক জীৱনত উন্নতি লাভৰ বাবে এটা সম্পূৰ্ণ নহৰু আৰু পিঁয়াজ বহমান পানীত প্ৰবাহিত কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ফূৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। দূৰণিবতীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব, কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। ঘৰ সলনি কৰাৰ বাবে আজি বহুত ভাল দিন। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমিকাৰ বেয়া লাগিব পাৰে আৰু তেখেতে আপোনাৰ ওপৰত খং কৰিব পাৰে। ঘৰুৱা সহায়কাৰী আৰু সহকৰ্মীৰ লগত হোৱা সমস্যাক আপুনি নাকচ কৰিব নোৱাৰে। যদি আপুনি আজি এনেই এটা সিদ্ধান্ত উলিয়াই লয় আৰু অপ্ৰয়োজনীয় কাম কৰে, তেন্তে আজিৰ দিনটো বহুত হতাশজনক হ'ব। আপুনি অনুভৱ কৰিব যে জীৱনলগৰীৰ প্ৰেম ভালপোৱাই সকলো দুখ পাহৰাই দিব পাৰে। লাভৱান তথা সমৃদ্ধিশালী হ'বলৈ টিনৰ টেমা অথবা পাত্ৰত গংগাজল অথবা পবিত্ৰ জল জমা কৰি ৰাখক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সঁচাকৈয়ে ভাল লাগে। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেটত নিৱেশ কৰিব পাৰে। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব, কাৰণ আপোনাৰ জীৱনসংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আপুনি নিজৰ প্ৰিয়জনৰ বাহুত আৰাম অনুভৱ কৰিব। আপোনাৰ প্ৰফেশ্যনেল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুচি যাব। আপুনি অকলেতো থাকিব, কিন্তু মন শান্ত নহ'ব। মনত আজি বহুত চিন্তা অগাডেৱা কৰি থাকিব। আপুনি সুখেৰে ভৰা বিবাহিত জীৱনৰ গুৰুত্ব আজি বুজি পাব। একুৰিয়ামত এটা ক'লা আৰু সোণালী মাছ ৰাখিলে আপোনাৰ প্ৰেম অধিক সুদৃঢ় হ'ব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।